নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টোত মই ক'ব ওলাইছোঁ জুবিন দাৰ ন্যায় বিষয় সন্দৰ্ভত সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে আমাৰ অসমৰ এজন কি বুলি ক'ম জুবিন দাক কি বুলি ভাবে যোনে যি বুলি ভাবে অসমৰ এজন প্ৰাণৰ শিল্পী আছিলে এজন সম্পদ আছিলে যাক হেৰুৱাই হয়তো আজিও অসমে কান্দি আছে তথাপিও কিন্তু কিয় এনেকুৱা হৈ আছে মানে তেওঁৰ ক্ষেত্ৰত এতিয়াও ন্যায় দিবলৈ মানে ফাৰ্ষ্ট ট্ৰেক আদালত এতিয়াও গঠন কৰিব পৰা নাই ইমান কৈ থকা পিছতো ফাৰ্ষ্ট ট্ৰেক আদালত কিয় গঠন কৰা নাই পৰিয়ালৰ আনকি জুবিন দা বৌ আৰু ভণ্টীয়েকেও ক'বলগীয়া হৈ গৈছে যে ফাৰ্ষ্ট ট্ৰেক আদালত গঠন কৰক সহ্য নহ'ব বুলি কৈছে গতিকেলৈ অসম চৰকাৰক অনুৰোধ জনাইছোঁ সোনকালে ফাৰ্ষ্ট ট্ৰেক আদালত গঠন কৰি জুবিন দাৰ ন্যায় সন্দৰ্ভত যি দোষী আছিলে দোষীয়ে শাস্তি পাব লাগে চাই লওক আপোনালোকে মই যদি মিছা কৈছোঁ হয় ডকুমেণ্টৰ ওপৰতে আজি গোটেইখিনি হ'ল আৰু সেইখিনিয়ে বৰ দীঘলীয়া কৰিছে এইবিলাকে মানে ডিলে কৰি গৈ আছে প্ৰচেছটো এতিয়া আমি বিচাৰিছোঁ যিমান সোনকালে হ'ব পাৰে সেইকাৰণে আমি স্পেচিয়েল কোৰ্টৰ কথা কৈ আছোঁ আৰু এইখিনি পক্ষৰ উকিলখিনিও বস্তুখিনি ভালকৈ চালি জাৰি চাই এই ডিলে প্ৰচেছটো বাদ দিব লাগে আৰু প্ৰপাৰ পইণ্টত হৈছে অলপমান কিন্তু তাৰ বাহিৰে সিটো পক্ষৰ মই যি দেখিলোঁ আমি যি দেখিলোঁ বৰ কনফিউজ কৰি আছে ডকুমেণ্টবিলাক তেওঁলোকৰ ইচ্ছাকৃত যেন লাগিছে আমাৰ ডিলে কৰি আছে ত' প্ৰপাৰ পইণ্টত সেই কথাখিনি সোনকালে হ'ব লাগে জাজমেণ্টটো সোনকালে লাগে আমি সিমানেই বিচাৰিছোঁ কাৰণ বহুত ধৈৰ্যৰে আমি আছোঁ এই ধৈৰ্যটো বৰ বেছি পৰীক্ষা নকৰা ভাল ভিডিঅ'টো চাই নিশ্চয় বুজি পালে কি ক'ব বিচাৰিছিলোঁ গতিকে অসম চৰকাৰক আকৌ অনুৰোধ জনাইছোঁ যিমান পাৰে সোনকালে ফাৰ্ষ্ট ট্ৰেক আদালত গঠন কৰি জুবিন দাৰ ন্যায়ৰ যি দোষী আছিলে সেই দোষীক শাস্তি দি সোনকালে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক আমাৰ সেইটোৱে অনুৰোধ জয় অসম জয় জুবিন দা জাষ্টিছ ফৰ জুবিন গাৰ্গ